নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আগন্তুক টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট আৰু অন্যান্য যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ আৰ্ট এণ্ড কালচাৰৰ কেইটামান ইম্পৰ্টেণ্ট MCQs লৈ আহিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি অনুৰোধ জনালোঁ। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, বাগৰুম্বা হৈছে ডেছসকলে পৰিৱেশন কৰা এক লোকনৃত্য। বাগৰুম্বা ইজ এ ফল্ক ডান্স পাৰফৰ্ম বাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বড়ো। বড়োসকলে বাগৰুম্বা নৃত্য পৰিৱেশন কৰে। ইয়াৰ লগতে মিচিংসকলে পৰিৱেশন কৰা লোকনৃত্যটো হৈছে কি? গুমৰাগ। মিচিংসকলে গুমৰাগ, আৰু আছে মিবু দাগনাম। আৰু ৰাভাসকলে পৰিৱেশন কৰা সেইটো হৈছে হামঝাৰ। বহুত আছে, তাৰে ভিতৰত কেইটামান অন্যতম হৈছে সাথাৰ ডান্স, বাহুৰংগী, এটচেট্ৰা এটচেট্ৰা। নেক্সট, তলৰ কোনটো স্থানত হিন্দু, মুছলমান আৰু বৌদ্ধসকলৰ তীৰ্থযাত্ৰাৰ সংগমস্থল? Which one of the following places is the confluence of pilgrimage for the Hindu, Muslim and Buddhist? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, হাজো। পৰশুৰাম কুণ্ড ক'ত অৱস্থিত? পৰশুৰাম কুণ্ড অৰুণাচল প্ৰদেশ। আৰু ঢেকীয়াখোৱা বৰনামঘৰ ক'ত অৱস্থিত? সকলোৱে জানে, সেয়া হৈছে যোৰহাট। আৰু কোনে প্ৰতিষ্ঠা কৰিছিল ঢেকীয়াখোৱা বৰনামঘৰ? সেইজন হৈছে মাধৱদেৱ। নেক্সট, নৰহৰি বুঢ়া ভকতে কোনটো নৃত্যৰ বিকাশ কৰিছিল? Which one dance or নৃত্য was developed by নৰহৰি বুঢ়া ভকত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ভোৰতাল নৃত্য। ইয়াতে থকা অপশ্যনত আৰু ঝুমুৰা নাচ কোনে বিকাশ কৰিছিল? কোনে সৃষ্টি কৰিছিল ঝুমুৰা নাচ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাধৱদেৱ। আৰু সত্ৰীয়া নৃত্য শংকৰদেৱ। নেক্সট, খলা সাম্ৰাজ্য কোনটো সম্প্ৰদায়ৰ লগত জড়িত? খলা কিংডম ইজ এছ'চিয়েটেড উইথ হুইচ কমিউনিটি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, তিৱা। নেক্সট, কাৰ্বি তিব্বত বাৰ্মা গোট হৈছে ডেছ প্ৰধান বংশৰে গঠিত এখন পৈতৃক সমাজ। দ্য কাৰ্বিজ আৰ এ পেট্ৰিলিনিয়েল ছ'চাইটি কম্প'জড অফ ডেছ মেজৰ ক্লেন্স অৰ কুৰ। কেইটা বংশৰে গঠিত এখন পৈতৃক সমাজ কাৰ্বিসকল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 5টা। তেওঁলোকৰ 5টা ক্লেন হৈছে, দ্য 5 ক্লেন্স আৰ। এই ক্লেনবিলাক হৈছে কি কি? টেৰাং আছে, টেৰন, ইংঘি, ইংটি আৰু টিমু। এই 5টা ক্লেনেৰে কাৰ্বিসকল গঠিত। নেক্সট, বিয়া লাগাবা ডেছসকলৰ লগত জড়িত এক সামাজিক উৎসৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, দেউৰী। তেওঁলোকৰ আন এক উৎসৱ হৈছে দেউৰী বিচু বা দেউৰী বিহু। দেউৰী বিচু বা দেউৰী বিহু। লগতে তিৱাসকলৰ উৎসৱ উদযাপন কৰা এক সামাজিক উৎসৱ চগ্ৰা মিছাৱা। তিৱাসকলে উদযাপন কৰা। আৰু ৰাভাসকলে কি উদযাপন কৰে? বাইখো। ৰাভাসকলে বাইখো উদযাপন কৰে। ঠিক একেদৰে কাৰ্বিসকলে কি উদযাপন কৰে? কি উৎসৱ? ৰংকাৰৰ আন এটা নাম হৈছে ডুমৰা লংগ্ৰী। মনত ৰাখিব, ৰংকাৰ বা ডুমৰা লংগ্ৰী যদি আহে তেতিয়াহ'লে কোনে উদযাপন কৰে? কাৰ্বিসকলে। নেক্সট, তলৰ স্থানসমূহৰ ভিতৰত কোনটো স্থানক প্ৰথম অৱস্থাত বিকল্প কাশী হিচাপে পৰিকল্পিত কৰা হৈছিল? বিকল্প কাশী। Which of these sites was initially planned to be an alternate কাশী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, নেগেৰিটিং। নেক্সট,
কোনখন অসমীয়া চিনেমাই দুটা মুখ্য চৰিত্ৰৰ নামেৰে চিনেমাৰ শিৰোনাম ৰখাৰ ধাৰা আৰম্ভ কৰিছিল? Which Assamese film started the trend of naming the movie title? চিনেমাৰ যি শিৰোনাম after the two lead characters, এই চিনেমাখনত থকা দুটা লিড কেৰেক্টাৰৰ নামেৰে এই মুভিৰ টাইটেলটো ৰখা হৈছিল। এই ট্ৰেণ্ডটো কোনখন চিনেমাৰ পৰা ষ্টাৰ্ট হৈছিল এই ট্ৰেণ্ড? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ইন্দ্ৰ মালতী। ইয়াত নামতে সোমাই আছে ইন্দ্ৰ এণ্ড মালতী। ইন্দ্ৰজিৎ আৰু মালতী দুটা কেৰেক্টাৰ আছিল এই মুভিখনত, ইন্দ্ৰ মালতী। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ইন্দ্ৰ মালতী। ইয়াতে অপশ্যনত আছে ইন্দ্ৰ মালতী, জয়মতী আছে। জয়মতী হৈছে ফাৰ্ষ্ট মুভি। ইয়াৰ পৰিচালক কোন আছিল? জ্যোতিপ্ৰসাদ আগৰৱালা। ঠিক একেদৰে ইন্দ্ৰ মালতীৰো প্ৰডিউচাৰ আছিল, পৰিচালক আছিল কোন আছিল? জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা। এইটো হৈছে ছেকেণ্ড মুভি। ফাৰ্ষ্ট মুভিটো হৈছে জয়মতী, ছেকেণ্ড মুভি এইটো ইন্দ্ৰ মালতী। ঠিক একেদৰে এই মনুমতী মুভিটো হৈছে থাৰ্ড আছামিজ মুভি। ইয়াৰ প্ৰডিউচাৰ আছিল ৰোহিণী কুমাৰ বৰুৱা। মনত ৰাখিব, ৰোহিণী কুমাৰ বৰুৱা। চিৰাজ, এই চিৰাজ মুভিখন হৈছে ছিক্সথ আছামিজ মুভি। নেক্সট, ৰংকাৰ উৎসৱ দেশসকলৰ দ্বাৰা পালন কৰা হয়। দ্য ৰংকাৰ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ৰংকাৰ উৎসৱ, অপশ্যন বি, কাৰ্বিসকল। নেক্সট, আহোমসকলৰ তলৰ কোনজন দেৱতাক শিৱৰ সৈতে চিনাক্ত কৰা হৈছিল? হুইচ অফ দ্য ফলোয়িং ডেইটিজ অফ দ্য আহোমছ ৱাজ আইডেণ্টিফাইড উইথ শিৱা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, লংকুৰি। নেক্সট, বৰাদি সত্ৰ দেশৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। বৰাদি সত্ৰ ৱাজ ইষ্টাব্লিছড বাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মাধৱদেৱ। ইয়াতে অপশ্যনত থকা গোপাল আটাই কোনখন সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল? কলঝাৰ সত্ৰ, বৰপেটাৰ কলঝাৰ সত্ৰ গোপাল আটাই প্ৰতিষ্ঠা কৰিছিল। নেক্সট, দৰাবিল উৎসৱ অসমৰ কোনখন জিলাত উদযাপন কৰা হয়? দৰাবিল ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কামৰূপ। নেক্সট, লুহু লাহাই দেশসকলৰ এক প্ৰকাৰৰ পৰম্পৰাগত গীত। লুহু লাহাই ইজ এ টাইপ অফ ট্ৰেডিশ্যনেল ছং অফ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, তিৱা। তিৱাসকলৰ এক প্ৰকাৰৰ পৰম্পৰাগত গীত হৈছে লুহু লাহাই। নেক্সট, কোনখন সত্ৰ মুখা নিৰ্মাণৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, চামগুৰি সত্ৰ। নেক্সট, কাৰ্বি আংলঙৰ কোন স্থানত বাৰ্ষিক কাৰ্বি যুৱ মহোৎসৱ পালন কৰা হয়? দ্য এনুৱেল কাৰ্বি ইউথ ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ প্লেচ অফ কাৰ্বি আংলং? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, তাৰালংছে। নেক্সট, মাজুলীত নাও নিৰ্মাণত তলৰ কোনটো গছ প্ৰধানকৈ ব্যৱহাৰ কৰা হয়? হুইচ অফ দ্য ফলোয়িং ট্ৰিজ ইজ প্ৰমিনেণ্টলি ইউজড ইন ব'ট মেকিং ইন মাজুলী? ব'ট মেকিং, নাও নিৰ্মাণত কোনটো গছ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ঔটেঙা। নেক্সট, মিডি মুমা ধৰ্মীয় উৎসৱ দেশসকলৰ লগত জড়িত। দ্য ৰিলিজিয়াছ ফেষ্টিভেল অফ মিডি মুমা ইজ এছ'চিয়েটেড উইথ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, দেউৰী। নেক্সট, কোনসকল লোক অসমৰ আদিম বাসিন্দা আছিল? হুইচ পিপুল ৱেৰ দ্য আৰ্লিয়েষ্ট ইনহেবিটেণ্টছ অফ আছাম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বড়ো। বড়োসকল অসমৰ আদিম বাসিন্দা আছিল। নেক্সট, কোনখন ঠাই অসমীয়া নৱ বৈষ্ণৱী সংস্কৃতিৰ হৃদপিণ্ড হিচাপে পৰিচিত? হুইচ প্লেচ ইজ ন'ন এজ দ্য হাৰ্ট অফ আছামিজ নিঅ' বৈষ্ণৱাইট কালচাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মাজুলী। নেক্সট, কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়? হুইচ চিটি ইজ অলছ' ন'ন এজ দ্য কালচাৰেল কেপিটেল অফ আছাম? ইয়াৰ শুদ্ধ উত্তৰ সকলোৱে জানে, অপশ্যন এ, যোৰহাট। নেক্সট, মহোহো হৈছে দেশৰ সৈতে জড়িত অসমৰ লোক উৎসৱ। মহোহো ইজ এ ফক ফেষ্টিভেল অফ আছাম ৰিলেটেড টু।
কিহৰ সৈতে জড়িত ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি মহ খেদা নেক্সট গড়মূৰ সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল হু হেড ইষ্টাব্লিছ দ্য গড়মূৰ সত্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জয়হৰিদেৱে গড়মূৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু গড়মূৰ সত্ৰ ক'ত অৱস্থিত মাজুলী নেক্সট হাজোৰ পুৱামক্কা দেশৰ লগত জড়িত দ্য পুৱামক্কা অফ হাজো ইজ এছ'চিয়েটেড উইথ কাৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি গিয়াছউদ্দিন আউলিয়া নেক্সট মুৰি কোন সম্প্ৰদায়ৰ বাদ্যযন্ত্ৰ দ্য মুৰি ইজ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ হুইচ অফ দ্য গিভেন কমিউনিটিজ মুৰি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিমাছাসকলৰ বাদ্যযন্ত্ৰ মুৰি ইয়াৰ লগত আছে হাজংসকলৰ বাদ্যযন্ত্ৰ হৈছে খমক এই ঢোলটোৰ দৰে আছে বাদ্যযন্ত্ৰ এটা হাজংসকলৰ খমক বুলি কয় তাৰপিছত ঠিক একেদৰে কাৰ্বিসকলৰ হৈছে চেং চেং আৰু অন্যান্য বহুতো আছে চেংটো হৈছে অন্যতম খাচীসকলৰ হৈছে কা বম নেক্সট বুচু দেশসকলৰ দ্বাৰা পালন কৰা এক গুৰুত্বপূৰ্ণ উৎসৱ বুচু ইজ এন ইম্পৰ্টেণ্ট ফেষ্টিভেল চেলিব্ৰেটেড বাই ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিমাছা নেক্সট কোনজন শিখ গুৰুৱে ধুবুৰী চহৰত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল হুইচ শিখ গুৰু বিল্ড দ্য ফেমাছ গুৰুদ্বাৰা ইন ধুবুৰী টাউন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৰু টেগ বাহাদুৰ নেক্সট লালি হিলালি লাই দেশসকলৰ এক প্ৰকাৰৰ পৰম্পৰাগত গীত লালি হিলালি লাই ইজ এ টাইপ অফ ট্ৰেডিশ্যনেল ছং অফ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তিৱা নেক্সট খঙীয়া বৰুৱাৰ পৰিয়ালৰ পূৰ্বপুৰুষৰ সম্পত্তি ঠেঙাল মেনৰ ক'ত অৱস্থিত দ্য এনচেষ্ট্ৰেল প্ৰপাৰ্টি অফ খঙীয়া বৰুৱা ফেমিলি কল দ্য ঠেঙাল মেনৰ ইজ লোকেটেড ইন ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট নেক্সট দেশক ৰাভাসকলৰ প্ৰধান দেৱতা বুলি কোৱা হয় দ্য মেইন ডেইটি অফ দ্য ৰাভাজ ইজ কল্ড ৰাভাসকলৰ প্ৰধান দেৱতা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ঋষি বা মহাকাল নেক্সট কোনটো পৰম্পৰাগত উৎসৱক নৰসিংহ বিহু বুলিও জনা যায় হুইচ ট্ৰেডিশ্যনেল ফেষ্টিভেল ইজ অলছ' নন এজ নৰসিংহ বিহু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পৰাগ মিচিংসকলে পালন কৰে এই পৰাগকে নৰসিংহ বিহু বুলিও জনা যায় নেক্সট তলত দিয়া জোৰবোৰ বিবেচনা কৰক পৰম্পৰা আৰু ৰাজ্য ট্ৰেডিশ্যন এণ্ড ষ্টেট ইয়াত দিয়া আছে প্ৰথমটো হৈছে চাপচৰ কুট উৎসৱ মিজোৰাম খংজুং পৰব বেলাড মণিপুৰৰ আৰু থাংটা নৃত্য ছিকিম ইয়াৰে অপশ্যন 1টো হৈছে শুদ্ধ কাৰেক্ট খংজুম পৰব বেলাড মণিপুৰৰ হয় এইটো কাৰেক্ট থাংটা নৃত্য ইয়াত ছিকিম দিয়া আছে এইটো হৈছে ৰং থাংটা নৃত্য মণিপুৰৰে হয় গতিকে অপশ্যন 1 and 2 শুদ্ধ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1 and 2 নেক্সট অসমীয়া গণকসকলক ডেছ নামেৰেও জনা যায় আছামিজ গণকছ আৰ অলছ' নন এজ ডেছ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দৈবজ্ঞ নেক্সট তলত দিয়াসকলৰ ভিতৰত কোনজনাই বৰগীত ইংৰাজীলৈ অনুবাদ কৰা প্ৰথম ব্যক্তি আছিল বৰগীতক ইংৰাজীলৈ অনুবাদ কৰা প্ৰথম ব্যক্তি কোন আছিল ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি বাণীকান্ত কাকতি নেক্সট বা গোসাই পূজা বেম্বু গড ইজ দ্য most important festival of বা গোসাই পূজা বাঁহৰ ঈশ্বৰ দেশসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ বা গোসাই পূজা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শৰণীয়া কছাৰীসকলে বা গোসাই পূজা
উদযাপন কৰে। নেক্সট আৰু আজিৰ ভিডিঅ'টোৰ অন্তিম কুৱেশ্যন, কলিতা হিন্দুসকলৰ দেশৰ অন্তৰ্গত এটা জনগোষ্ঠী বা এটা জাতি হয়। কলিতা ইজ এন এথনিক গ্ৰুপ or a caste of Hindus belong to কিহৰ অন্তৰ্গত কলিতাসকল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ক্ষত্ৰিয়। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানে। আশা কৰোঁ এই কুৱেশ্যনবোৰে আপোনালোকক উপকৃত কৰিব। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।